আমি কাজিৰঙা নেশ্যনেল পাৰ্কলৈ আহিছোঁ। আমি বহুত দিনৰ পৰা অহা প্লেন আছিলে, টাইম পোৱা নাছিলোঁ, আজি আহিছোঁ। চ' আমি এতিয়া জাষ্ট কাজিৰঙা নেশ্যনেল পাৰ্কলৈ এণ্ট্ৰি হৈছোঁ। আমি জীপ চাফাৰী যাবলৈ ৰেডি হৈ আছোঁ। তো আমি 2টা বজাত আমাৰ জীপ চাফাৰী হ'ব। চ' আমি জীপ চাফাৰী যাবলৈ ৰেডি। ফাইনেলি আমাৰ গাড়ী চলিবলৈ আৰম্ভ হৈছে। তো আপোনালোকে দেখিবলৈ পাইছে আমি এতিয়া জীপ চাফাৰীলৈ ওলাইছোঁ। তো এয়া চব জীপ চাফাৰী। তো চবে গাড়ী ষ্টাৰ্ট কৰিছে। চ' আমি এতিয়া যাব ওলাইছোঁ লাহেকৈ। এয়া আমাৰ হয় এতিয়া আমি যাবলৈ ষ্টাৰ্ট কৰিছোঁ। Wow. কাজিৰঙাৰ চাবলৈ আপোনাৰ 2টা জীপ চাফাৰী ষ্টেণ্ড আছে। এটা হৈছে বাগৰি আৰু এটা হৈছে কহৰা। আমি বাগৰিৰ ছাইডটোত গৈছিলোঁ, মানে ৱেষ্টাৰ্ণ ছাইডটো। চ' আমি 4জন আছিলোঁ। 4জনৰ আমাৰ 3400 লৈছিল। লগতে আমাক দূৰবীণো দিয়া হৈছিল। ভাল লাগিছে। এইটো ন শামুক ভঙা অসমীয়াত এছিয়ান অপেন বিল ষ্টৰ্ক। ওকে ওকে শামুক ভঙা। বন্ধুসকল, মই আজি আপোনালোকক গড়ৰ এটা খুব ইণ্টাৰেষ্টিং কথা মই ক'বলৈ যাম। হয়তো চাগে আপোনালোকৰ কোনোবাই জানিব পাৰে। মই তাত গৈহে একচুৱেলি কথাটো মই সেইদিনা গম পাইছোঁ। প্ৰেগনেঞ্চি টাইম মানে 18 মাহলৈকে থাকে। আৰু বাচ্চা দিয়াৰ পিছত যদি বাচ্চাটো যদি মেল হয় তেতিয়াহ'লে মানে 3 বছৰমানলৈকে লগত ৰাখে মাকে। আৰু যদি ফিমেল হয় তেতিয়াহ'লে 4.5 বছৰৰ পৰা 5 বছৰলৈকে লগত ৰাখে। তাৰপিছতহে তেওঁলোকে আকৌ মানে প্ৰেগনেঞ্চিৰ কথা ভাবে। তাৰমানে ইমান কেয়াৰিং কৰে মানে নিজৰ বাচ্চাক। চাইবেৰিয়াৰ পৰা আহিছে নেকি? এইটো মেল তেতিয়াহ'লে। এইটো বাফেলোটো ৱাইল্ড নহয় জানো? অঁ, ৱাইল্ড বাফেলো থাকে। মই আজি এই ওচৰলৈ গ'লে খুচিব চাগে। এটা ঘৰ চা কৰিব পাৰি নাই? নোৱাৰি ন? এইটো কি হয়? গুই হয় নেকি? গুই সাপ। আপোনাৰ শিমলুগড় যেটা ৰঙা ৰঙা ফুল ফুলা যায়। অ, ফুল ফুলা গোলাপ পূজা হৈ যায়। মই আকৌ আলুটো বুলি আহিছিলে।
430 আপনার টাইগার রিজার্ভ তো এলিকে আপনার 1300 প্রায় 1350 স্কয়ার মানে বর্গ কিলোমিটার হয় এটা আপনার কারণ উৰাং এইফালে আপোনাৰ বিশ্বনাথ তাৰপিছত এইফালে আপোনাৰ লাওখোৱা এইবিলাক সুইচাইড কৰি দিয়ে হে ৰাম চাকৈ চকুৱা এতিয়াহে ইহঁতে এটা জোৰ পাতি আছে সন্ধিয়া হোৱাৰ লগে লগে বিলৰ এটা পাই গুচি যাব এটা থাকিব এই পাৰে কেলে এইটো সিহঁতৰ নিয়ম আৰু চিঞৰি থাকিব মই আছো কে মানে ধৰক আৰু ক'ব আৰু মানে আমাৰ তাতে বহুত আছে মন লাগিল আমাৰ তাতে বৰ্তমান আমি এতিয়া এলিফেণ্টৰ জাক চাইছোঁ আগত এটা তেলীয়া ঠেং আগবাঢ়িতে ভাল বাগিচা মানে ফুলনি মানে বাগিচা লাগি থাকিলে কি তাত বিভিন্ন ধৰণৰ পোক পৰুৱা লাগি পেলাই এই সিহঁতৰ নষ্ট কৰি পেলাব পাৰে গতিকে সিহঁতে জানে যে ইয়াৰ পৰা যিটো ঔষধ ওলাই মানে হেৰি ওলাই ৰস ওলাই সেইটো ঔষধ হিচাপে কাম কৰে কি গছজোপাৰ নাম কি ক'লে উৰিয়াম গছ ন ইংৰাজীত বিশপ ট্ৰী তেতিয়াহ'লে এজোপা ঔষধি গুণ বহুত আছে হয় এইটো আপোনাৰ বাঘৰ সিহঁতৰ এইটো মানে এণ্টিবায়'টিক হিচাপে ইউজ কৰে বন্ধুসকল আমি 2.5 ঘণ্টা ঘূৰিলোঁ 2.5 ঘণ্টা ঘূৰাৰ পাছত লাষ্ট পইণ্টত আমি ওলাই আহিছোঁ এতিয়া ঘৰলৈ যাবলৈ লৈছোঁ বাই বাই